সকলোতকৈ ডাঙৰ কথা হ'ল মুম্বাইৰ বান্দ্ৰাত তৃতীয় হাই প্ৰফাইল আক্ৰমণ। ল এণ্ড অৰ্ডাৰক লৈ ডাঙৰ প্ৰব্লেম। প্ৰথমটো আছিল ছলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা, দ্বিতীয়টো আছিল বাবা ছিদ্দিকীৰ হত্যা, আৰু এতিয়া ছেইফ আলী খানৰ ওপৰত আক্ৰমণ। যদি এইটো আইন শৃংখলাৰ বিষয় নহয় তেন্তে মোক কওক এইটো কি? এইটো এটা ব্যক্তিগত সমস্যা নেকি যিটো ছেইফ আলী খানৰ সৈতে সম্পৰ্কিত? আৰু যদি এইটো সঁচা হয় তেন্তে মুম্বাই আৰক্ষীয়ে কিয় কৈছে যে এজন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এতিয়া আনকি তেওঁৰ আঙুলিৰ ছাপো মিলা নাই? আপুনি বুজিব লাগিব এই বাংলাদেশী কথাটো কিয় কৈ আছে। মই এতিয়াও কৈ আছোঁ, মই এতিয়াও এই ব্যক্তিজনক অভিযুক্ত হিচাপে ধৰি ৰাখিছোঁ, কাৰণ মুম্বাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। কিন্তু এতিয়া প্ৰতিবেদনটো নিজেই সন্মুখত আহিছে, আঙুলিৰ ছাপ মিলা নাই। কিন্তু বাংলাদেশী দৃষ্টিকোণৰ আঁৰত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতি ক'ৰবাত নহয় ক'ৰবাত দৃশ্যমান। যেতিয়া আপুনি বাংলাদেশী ঘুষপেটিৰ নামত হুলস্থুল সৃষ্টি কৰে, এটা ভয়ৰ সৃষ্টি কৰে, ক'ৰবাত নহয় ক'ৰবাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিৰ সৈতে খাপ খায়। ঝাৰখণ্ড নিৰ্বাচনত আপুনি একে ৰাজনীতি ব্যৱহাৰ কৰিছিল, আপুনি দিল্লীৰ নিৰ্বাচনত একে ৰাজনীতি ব্যৱহাৰ কৰি আছে, আৰু এতিয়া মুম্বাইতো